তালৈ যাব মই তালৈ কেলে যাব লাগে কাৰণ ডিজিটেল মন্দিৰ হয়নে নহয় ইয়াৰ পৰা সেৱা কৰিলেও তেখেতক পাম ইয়াৰ পৰা পোনপটীয়াকৈ তেওঁৰ লগত প্ৰশ্ন কৰিম সকলোৰে মুখত প্ৰচাৰিত হয় কাৰণ আপুনিয়ে প্ৰচাৰ কৰিছে হেতু সকলোৱে হেতু জানে আৰু যেতিয়া আপোনাৰ মুখত মোৰ নামটো শুনিলো কল্পনা বুলি কিন্তু ভাল লাগিছে কিন্তু মই কিন্তু এতিয়ালৈকে আপোনাক শিখা বাইদেউ বুলিয়ে কৈ আছো কাৰণ নমস্কাৰ বন্ধু বান্ধৱী সকল আশা কৰো সকলো ভালে আছে আৰু সকলো ভালে থকাটোৱে বিচাৰো কল্পনা দিকু ডেইলি ব্লগছৰ নতুন এটা ভিডিঅ লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া ভিডিঅটো একদম আৰম্ভ কৰিছো বহুত দেৰিকে আৰু মোৰ শয়ন কক্ষৰ পৰা আৰম্ভ কৰিছো কাৰণ দিনটো বহুত কামৰ ব্যস্ততা আজিকালি মানে কি হয় কামৰ ব্যস্ততা বুলি কোৱাৰ লগে লগে কিছু মোৰ কমেন্ট বক্সত কমেন্ট কৰেহি যে অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' বনাই মাথা ঘূৰাইছে নেকি আমুক হৈছে নেকি আৰু কালি যেহেতুকে মই আপোনালোকক কৈছিলোৱে প্ৰথম আৰু ক'ত যাওঁ কি কৰোঁ গোটেইখিনি আপোনালোকক আগৰ পৰাই মই ভিডিঅ'ৰ মাধ্যমেৰে জনাই থাকোঁ কাৰণ আপোনালোক ইচ্ছুক কাৰণ মোৰ চেনেলটোৰ নামেই হৈছে কল্পনা দিকু ডেইলি ব্লগছ মানে ডেইলি মোৰ লাইভত কি হৈ থাকে সেইখিনিকে আপোনালোকক জনাবলৈ মই বিচাৰোঁ আৰু কালি যেতিয়া মই কৈছিলো আইতাগৰাকী ওচৰলৈ যেহেতুকে যাব নোৱাৰিলো গৈ পেলাই মই আমাৰ বিষ্ণু মন্দিৰত এভাগ শৰাই দিলো আৰু আজি মানে মোক কেইজনমান ভক্ত প্ৰাণ ৰাইজে মানে মোক কমেন্ট কৰিছে যে মাথা চাগে একদম ঘূৰাই গ'ল পাপ কৰিছে চাগে সেইকাৰণে বিষ্ণু মন্দিৰলৈ গৈছে আৰু বহুতো তথ্য গোটাইছে বিষ্ণু মন্দিৰত কেইটা বজাত দৰ্জা খোলে কি কথা এতিয়া মই কথাটো ক'বলৈ ওলাইছো মানে ভালটো কৰিব নোৱাৰিলে বেয়াটো কৰিব নালাগে মই এতিয়া কৈছোৱে কিহৰ কাৰণে গৈছিলো কি কথা গোটেইখিনি কৈছোৱে কিন্তু সকলোকে কোৱা নাই দেই যোন সকলে কৈছে তেখেত সকলক কৈছো আৰু আজিকালি কি হয় কমেন্টটো চাবলৈ মোৰ সময় নাই কাৰণ মই আপোনালোকক কৈছো মোৰ একাউণ্টটো 4জন মানুহে চাই গতিকে ভাল কমেন্ট যোন সকলে দিছে সদায় মোক ভুটা তৰাটোৰ দৰে মোৰ কমেন্ট বক্সত জিলিকি থাকিব আৰু যোন সকলে বেয়া কমেন্ট দিছে তেখেত সকলক মই স্থানেই নিদিওঁ মোৰ কমেন্ট বক্সত হয় নে নহয় মেইন কথা সেইটোৱে কমেন্ট বক্সত মানে স্থান নাপায় সেইকাৰণে নাইকিয়া কৰি দিওঁ আৰু যোন সকলে দিছে একদম সুন্দৰকে জিলিকি থাকে আৰু যেতিয়াই মন যায় তেতিয়াই মই আমাৰ তৰাসমূহ মই চাব পাৰো সেইখিনি কৈছো আৰু এটা মেইন কথাটোলৈ আহো কালি আমাৰ যোনগৰাকী অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰী তেখেতৰ যোনসমূহ ইণ্টাৰভিউ চালো আৰু আপোনালোকক কৈছে প্ৰত্যেকটো ইণ্টাৰভিউতে কিবা নহয় কিবা এটা আমি তাৰ পৰা খুদ উলিয়াও আৰু সেই তাৰ পৰা আমাৰ যিহেতুকে মোৰ লগত একে সহকাৰী হিচাপে মোৰ ভাইটি থাকে আৰু তেওঁ এই দুদিন ওলাব পৰা নাই বিশেষ এটা অসুবিধাৰ কাৰণে ওলাব পৰা নাই নিজৰ কাম বনৰ কাৰণে ওলাব পৰা নাই এইটোৱে নহয় যে তেওঁ অগ্নিনাভ বাবাৰ হৈ পেলাই মানে ভিডিঅ' দিয়াৰ কাৰণে তেওঁ শাৰীৰিকভাৱে অসুস্থ সেইটো একেবাৰে নহয় কমপ্লিট শাৰীৰিকভাৱে সুস্থ আকৌ আহিলো আপোনালোকৰ ওচৰলৈ মানে অকণমান সময়ৰ কাৰণে গৈছিলো পাকঘৰলৈ ভাতকেইটা বহাই থৈ আহিলো কাৰণ এতিয়া 9টাই বাজিব হ'ল বাৰু আৰু আপোনালোকক কৈছে ভিডিঅ'টো দেৰিকে আগবঢ়াইছো বুলি আৰু ভাত বহাই পটাপট আহিলো এতিয়া হুইচেল দিব হৈছে আকৌ দিকু পঠাই দিছো তাৰ মাজতে কৈ দিছো দেই আপোনালোকক এতিয়া মই মানে পোনপটীয়াকে এভাগ কথা আমাৰ অগ্নিনাভ মন্দিৰৰ স্বত্বাধিকাৰী গৰাকীক মানে পোনপটীয়াভাৱে মই এভাগ কথা মানে অৱগত কৰিব বিচাৰিছো কথাটো হ'ল এইটো আৰু আপোনালোকক কৈছোৱে অকণমান আগত যে যেতিয়া বাইদেউ গৰাকীয়ে আমাৰ স্বত্বাধিকাৰী গৰাকীয়ে যেতিয়া ইণ্টাৰভিউ দিয়ে তাত কিবা নহয় কিবা এটা আমি পাওঁ কাৰণ আমি ভিডিঅ' ক্ৰিয়েটৰ যেতিয়া আমি বিচাৰিয়ে ফুৰো কিবা এটা সুৰুঙা হয় এতিয়া প্ৰথম কথাটো ক'বলৈ লৈছো তেখেতকে পোনপটীয়াভাৱে সুধিছো আৰু দেই মানে কথাটো হ'ল এইটো যে তেওঁ যেতিয়া কালি আমাৰ সমীক্ষাসমূহ দিছে পইচা পাতি মন্দিৰৰ নামত যিসমূহ উঠে সেই পইচাসমূহ ক'ত তেওঁ তেনেকে খৰচ কৰিব সকলোখিনি কৈছে বহুত ভাল লাগিছে আৰু তাৰে এটা অংশ সঞ্চয় কৰিছে আমাৰ অগ্নিনাভ বাবাৰ হৈ পেলাই মন্দিৰ ভাগৰ হৈ পেলাই এভাগ মানে তেওঁ সঞ্চয় কৰিছে বহুত ভাল লাগিছে আৰু এইখিনিতে মই আকৌ অকণমান ফালৰি কাটিছো দেই আপোনালোকক এটা কথা কৈ থওঁ মই কেতিয়াও আপোনালোকক প্ৰথমৰ পৰা আপোনালোকে চাব মোৰ ভিডিঅ'সমূহ যোনকেইটা মই অগ্নিনাভ বাবাৰ ওপৰত ভিডিঅ' বনাইছো প্ৰত্যেকটো ভিডিঅ'তে মই কৈছো যে মোৰ মন্দিৰ ভাগৰলৈ একো নাই নামটোৰ প্ৰসংগত কৈছিলো কিন্তু মন্দিৰ ভাগ আমি যেহেতুকে ঘৰতো আমাৰ শিৱ মন্দিৰ আছে ঘৰতো আমাৰ শিৱ পূজা কৰো কৈছোৱে শিৱক বহুত ভক্তি কৰো কাৰণ তেওঁ নামটোহে দিব পাৰে অগ্নিনাভ বাবা কিন্তু তেওঁতো শিৱ ভক্তই শিৱই হয় তেখেত হেতুকে কৈছো এতিয়া মই কথাটো কৈছো দেই আকৌ যে তেখেতে যেতিয়া কৈছে যে অগ্নিনাভ বাবাৰ ওপৰত যি ভাগ তেওঁ সঞ্চয় কৰিছে পইচা ৰাইজৰ পইচা বুলি তেওঁ ক'লে যিমানখিনি উঠে আৰু সেই তাৰ যিটো অংশ আমাৰ বাবাৰ মন্দিৰৰ নিৰ্মাণৰ কাৰণে তেওঁ থৈছে আৰু সেই পইচাটো যেহেতুকে ৰাজহুৱা পইচা হয়নে নহয় ৰাইজে দিয়া পইচা সেইটা কাৰণ সেই পইচাটো যেতিয়া খৰচ কৰি পেলাই আমাৰ মন্দিৰ ভাগ সুন্দৰকে নিৰ্মাণ কৰিব জাকত জিলিকা কৰিব বহুত অন্তৰৰ পৰা মানে সেৱা জনাইছো সোনকালে হৈ উঠক মন্দিৰ ভাগ আৰু সেই মন্দিৰ ভাগ যেতিয়া হৈ উঠিব কাৰণ সেই মন্দিৰ ভাগ ৰাইজৰ পইচাও খৰচ কৰিছে আৰু তেওঁ ব্যক্তিগত নাম জায়গাখিনি হ'ল তেওঁ ব্যক্তিগত জায়গা নিজৰ জায়গা আৰু সেইখিনি
তেওঁ যেহেতুকে তেওঁ নিজৰ মুখেৰে কোৱা কথা যে মোৰ ব্যক্তিগত মন্দিৰ, গতিকে এভাগ ব্যক্তিগত মন্দিৰত যেতিয়া ৰাইজৰ পইচাটো সুন্দৰকে তাত খৰচ কৰি নিৰ্মাণ কৰিছে মন্দিৰ ভাগ, এতিয়া সেই মন্দিৰ ভাগৰ ৰাজহুৱা মন্দিৰ হ'বনে নে আপোনাৰ ব্যক্তিগত মন্দিৰ হ'ব, সেইটো আপোনালৈ মই পোনপটীয়া মানে আপোনাক অৱগত কৰিছোঁ। আপুনি কথাটো জনালে ভাল হয়, কাৰণ বহুত মোৰ তেনেকুৱা শুভাকাংক্ষী থাকে, বহুতে তেনেকে মোক কমেণ্ট কৰিছে, সেইকাৰণে মই আপোনালৈ পোনপটীয়াকৈ সেইটো কথা অৱগত কৰিছোঁ। যে আকৌ এবাৰ কৈছোঁ কথাটো দেই, যে আপোনাৰ নিজৰ মানে হেৰি আৰু পাৰ্চনেল নিজৰ ব্যক্তিগত মন্দিৰ হ'বনে নে আপুনি সেইভাগ মন্দিৰ আপুনি ৰাজহুৱা অগ্নিনাভ মন্দিৰ কৰিব, সেইটো মই থাকিলে। তাৰ পাছত আৰু এটা কথা আপোনাক ক'বলৈ ওলাইছোঁ, এই শিখা বাইদেৱে যেতিয়া সাক্ষাৎকাৰ দিছে তাতেই শুনিলোঁ যে তেখেতে যিসমূহ প্ৰচাৰ কৰি পেলাই তালৈ ভক্তপ্ৰাণ ৰাইজৰ বহুত সমাগম হৈছে, সেইটো হয়, বহুত সমাগম হৈছে। আৰু সমাগমখিনিত কি হয়, যেতিয়া ভক্তসকলে সকলোৱে আৰু কিবা নহয় কিবা এটা তাত ফল পাইছোঁ বুলি কৈছে, হয়নে? আৰু সেইখিনি আমাৰ শিখা বাইদেউৰ মুখেৰে শুনিছোঁ। কিন্তু সেই শিখা বাইদেউৰ বিতৰ্কলৈ নাহিলেহেঁতেন যদিহে এই মই কোৱা কথাকেইটা কৰিলেহেঁতেন, মানে কৈছোঁ আৰু মোৰ অনুভৱৰ ফালৰ পৰা কৈছোঁ আপোনালোকক। কথাকেইটা হ'ল এনেকুৱা, যেতিয়া আমি কিবা এটা বস্তু এডভাৰটাইজ কৰোঁ, হয়নে? কিবা এটা বস্তু যেতিয়া বাইদেৱে যিহেতুকে প্ৰচাৰ কৰিছে, সেই প্ৰচাৰ কৰা ঠাইত মানে বাইদেৱে এটা কথা ক'ব লাগিছিল যে টাৰ্মছ এণ্ড কণ্ডিশ্যন বুলি আমাৰ লিখা থাকে। কিবা এটা বস্তু প্ৰচাৰ কৰিলে আমাৰ তলত লিখা থাকে টাৰ্মছ এণ্ড কণ্ডিশ্যন। মানে কথাটো এনেকুৱা, ধৰক আমি কিবা এখন গাড়ী ডিলাৰত কিনিবলৈ গৈছোঁ, ডিলাৰত কিনিবলৈ যাওঁতে আমাক কি বুলি কয়, এটকাতে গাড়ী পাব। কথাটো তেনেকুৱা দেই, এটকাতে গাড়ী পাব বুলি কোৱাৰ লগে লগে আমি কি কৰোঁ, একদম ডিলাৰত গুচি যাওঁ আৰু গাড়ীখন এটকাতে পাম। কিন্তু তাত গৈ পেলাই আমি যেতিয়া চাওঁগৈ যে একদম ইমান ডকুমেণ্টছৰ প্ৰয়োজন হয়, তেতিয়া আমি কি কৰোঁ, ডিলাৰক সোধোঁ যে হেৰি নহয়, আপোনালোকেতো যেতিয়া বিজ্ঞাপন দিছিলে তেতিয়াতো আপোনালোকে কৈছিলে যে এটকাতে গাড়ীখন পাম বুলি, তেতিয়াতো আপোনালোকে কোৱা নাছিলে। তেতিয়া তেওঁলোকে কি কয় যে আমাৰতো এডভাৰটাইজৰ তলত লিখাই আছে টাৰ্মছ এণ্ড কণ্ডিশ্যন। ঠিক তেনেকৈ এতিয়া মই কথাটো কৈছোঁ, যদি এইখিনি কিন্তু কোৱাহেঁতেন আমাৰ শিখা বাইদেউ কেতিয়াও বিতৰ্কলৈ নাহিলেহেঁতেন। কাৰণ তেওঁ ওচৰত যেতিয়া ভক্তপ্ৰাণ ৰাইজসকল যায় সমিধান বিচাৰি, কিছুমান যায় পঢ়াৰ ক্ষেত্ৰত পাছ কৰি ভালকৈ উত্তীৰ্ণ হ'বলৈ যায়, কিছুমানে চাকৰি ক্ষেত্ৰত যায়, কিছুমানে সন্তানৰ ক্ষেত্ৰত যায়, আৰু সকলোৰে যেতিয়া আশাখিনি পূৰণ কৰে, হয়নে? ভগৱানৰ শ্ৰীচৰণত যেতিয়া সেৱা ল'বলৈ গৈ তেওঁলোকৰ মনৰ আশাবিলাক ব্যক্ত কৰে যে মোৰ এইটো কৰি দিবা, এইটো কৰি দিবা, সকলোৱে কিবা নহয় কিবা এটা পাবলৈ যায়। কিন্তু বাইদেৱে তেখেতসকলক এটা কথা কোৱা উচিত যে তোমালোকে কিন্তু মোৰ ওচৰলৈ আহিছা হয়, বাবাৰ আশীষ ল'বলৈ আহিছা হয়, কিন্তু তোমালোকে কিন্তু ডক্তৰকো ভালকৈ দেখাবা। যোনসকল নিসন্তান গৈছে তেখেতসকলক ক'ব লাগে যে বাবাৰ আশীষ লোৱা, কিন্তু কেতিয়াও ডক্তৰৰ মানে পৰামৰ্শ নোলোৱাকৈ নাথাকিবা, ডক্তৰৰ পৰামৰ্শ ল'বা। আৰু যিসকল শিক্ষাৰ কাৰণে যায়, ল'ৰা ছোৱালীসকল যায়, তেখেতসকলক ক'ব লাগে যে ভালকৈ পঢ়া শুনা কৰিবা, সুন্দৰকৈ বাবাৰ আশীৰ্বাদ আছে, পাছ কৰিবা, সুন্দৰকৈ পঢ়িব লাগিব। কাৰণ আপোনাৰ তাত আশীষটো ল'লে, আপোনাৰ বুলি নহয়, আমি এতিয়া ভগৱানৰ নাম লৈ থাকোঁ, নপঢ়ো যা, আপোনাৰ ভগৱানৰ নাম লৈ থাকিলে আৰু নপঢ়িলে হ'বলা ভগৱানে পাছ কৰাই দিব, কিন্তু আশীষো লাগিব ভগৱানৰ, আৰু নিজেও যত্ন কৰিব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত, সকলোৱে কৈছোঁ। আৰু ধৰক চাকৰিৰ ক্ষেত্ৰত, এতিয়া আপোনাৰ চাকৰি এটাৰ কাৰণে গৈছে, চাকৰিটো কৰিব নিজেও চেষ্টা কৰিব লাগিব, ইণ্টাৰভিউ দিব লাগিব, ভালকৈ উত্তীৰ্ণ হ'ব লাগিব, তেনেকুৱা ধৰণৰ কথা। ঠিক তেনেকৈ আমাৰ যদি শিখা বাইদেৱে ক'লেহেঁতেন যে এনেকুৱাখিনি কৰিবা, তাৰপিছতে তোমালোকৰ বাবাৰ আশীষ থাকিব, সুন্দৰকৈ উত্তীৰ্ণ হ'বা, কিন্তু সেইখিনিকে আমাৰ শিখা বাইদেৱে নকৈ খালি এটা কথাকেই প্ৰচাৰ কৰিলে যে বাবাৰ নামত অনলাইন সেৱা কৰিলে সকলোৰে ভগৱানৰ আশা মানে সকলোখিনি পূৰণ হয়। যোনসকলে অনলাইনত সেৱা কৰে তেখেতসকলৰ নিসন্তান সন্তান হয়, আৰু যোনসকলৰ ভালকৈ উত্তীৰ্ণ নকৰে তেখেতসকল সুন্দৰকৈ উত্তীৰ্ণ হয়, যোনসকলৰ চাকৰি নহয় তেখেতসকলৰ চাকৰি হয়। কিন্তু এনেইতো নহয়, নিজৰো কষ্ট লাগিব, হয়নে নহয়? কষ্ট লাগিব। মোৰ কথাখিনি আপুনি উত্তৰটো দিব, তেনেকৈ মানে আপুনি যদি সেইখিনি পৰামৰ্শ দিয়ে কেতিয়াও আপুনি বিতৰ্কলৈ নাহিলেহেঁতেন। আৰু বৰঙণি ভাগৰ কথাটো আছে, সেইখিনি নকওঁ বাৰু, আৰু সেইখিনি ক'লে বহুতখিনি আহিব। এতিয়া আউজি লৈছোঁ দেই, আউজি লৈছোঁ অকণমান। এতিয়া শেষত আপোনালোকক এটা কথাই কওঁ, আৰু মাতটো অকণ টান হ'ব পাৰে, কিন্তু অন্তৰত খোলা দেই, আপোনালোকক কৈছোঁ আৰু দেই, সেইটো বাইদেৱে বেয়া পাব নালাগে বাৰু। মই এতিয়া শিখা বাইদেউক আৰু এটা কথা কওঁ, আপুনি যেতিয়া কালি মোৰ নিউজ লাইভত মোৰ নামসমূহ কৈছে, মোৰ নামটো কৈছে বাৰু দেই, কল্পনা বুলি কৈছে, ভাল লাগিছে। কিন্তু আমি ধৰক সাধাৰণ মানুহ হয়, আৰু আপুনি হ'ল এগৰাকী মানে ধুনীয়াকৈ মন্দিৰ এভাগ চলাই আছে, ইমান বৃহৎ মন্দিৰ, মানে মন্দিৰ ভাগ সৰু হ'লেও বহুত মহত্ব আছে বুলি সকলোৰে মুখত প্ৰচাৰিত হয়, কাৰণ আপুনিয়ে প্ৰচাৰ কৰিছে, সেইটো সকলোৱে সেইটো জানে। আৰু যেতিয়া
আপোনাৰ মুখত মোৰ নামটো শুনিলোঁ কল্পনা বুলি, কিন্তু ভাল লাগিছে। কিন্তু মই কিন্তু এতিয়ালৈকে আপোনাক শিখা বাইদেউ বুলিয়ে কৈ আছোঁ, কাৰণ মোৰ সেইটো মানসিকতা নাই যে কোনোবা এগৰাকী মানুহক নামটো কোৱাৰ পিছত কিবা এটা যে তাত সম্বোধন কৰিব লাগে। গতিকে মই কিন্তু আপোনাক এই মুহূৰ্তলৈকে শিখা বাইদেউ বুলিয়ে কৈ আছোঁ। আৰু বাকী সেইটো আপোনাৰ কথা, কাক কেনেকৈ কি কৰিব লাগে সেইটো হয়তো আপুনি বুজি পাব লাগে, সেইখিনিকে আপোনাৰ ওচৰত কৈছোঁ। বাকী মই যিকেইটা কথা আপোনালৈ পোনপটীয়াকৈ কৈছোঁ সুধিছোঁ সেইকেইটা উত্তৰটো পাম বুলি আশা থাকিলে। আৰু শেষত মই এটা কথাই কওঁ, শেষত এইটো কথা কৈ একদম সামৰণি মাৰিম আৰু দেই। আপুনি যে কালি প্ৰত্যাহ্বানটো জনাইছে মোৰ ভাইটিক আৰু মোক যে মোৰ তালৈ আহক, তাত গৈ তেওঁলোকে মোক পোনপটীয়াকৈ প্ৰশ্ন কৰক। আৰু এইখিনিতে কৈছোঁ পোনপটীয়াকৈ প্ৰশ্ন কৰিবলৈ আপোনাৰ লগত কি আছে, গোটেইখিনিচোন আপুনিয়ে প্ৰশ্ন উত্তৰ দি আছে, গোটেইখিনিয়ে আপোনাৰ তাতে প্ৰশ্নও পাওঁ উত্তৰো পাওঁ। আৰু যদিহে মই আপোনাক প্ৰত্যাহ্বান জনাবলৈ আপোনাৰ ওচৰলৈ মই কেলৈ যাব লাগে, আপুনি আমাক এটা শ্ব'ত মাতক, যেতিয়া যোন কেইগৰাকী আমি বিতৰ্ক কৰি আছোঁ, বিতৰ্ক বুলি নহয় সঁচা কথাত মাতিছোঁ 4-5 গৰাকীমান আছোঁ, 4-5 গৰাকীক আমাৰ এটা টক শ্ব'লে মাতক, তেতিয়া আমি সুন্দৰকৈ আপুনিও আহিব লাগিব। আপুনি তাত মন্দিৰ ভাগৰ পৰা আপুনি তেনেকৈ মানে কথা ক'লে নহ'ব, আপুনি টক শ্ব'টোত আহিব লাগিব সুন্দৰকৈ, তেতিয়া আমাৰ মুখৰ আগত আপোনাক প্ৰত্যাহ্বানটো আমি তেনেকৈ দিবলৈ বিচাৰিছোঁ দেই। কাৰণ আপোনাৰ মন্দিৰ ভাগলৈ গৈ পেলাই আমি কি পামগৈ, এতিয়া কৃষ্ণ ইয়াৰ পৰা সেৱা জনাইছোঁ, কিন্তু আপোনাৰ মন্দিৰ ভাগত মোৰ সেইটো কথা নাই। আপুনি যিহেতুকে এটা নিউজ চেনেলৰ আগত যেনেকৈ আপুনি কথাসমূহ কৈছে তেনেকৈ আমি মুখামুখিকৈ হ'লে বেছি ভাল হয়। আৰু সকলোৱে যেতিয়া কৈ আছে তালৈ যাব, মই তালৈ কেলৈ যাব লাগে, কাৰণ ডিজিটেল মন্দিৰ হয়নে নহয়, ইয়াৰ পৰা সেৱা কৰিলেও তেখেতক পাম, ইয়াৰ পৰা পোনপটীয়াকৈ তেওঁৰ লগত প্ৰশ্ন কৰিম। সেইকাৰণে কৈছোঁ আমাৰ টক শ্ব'ত এটা মাতক, টক শ্ব' এটা পাতক, তেতিয়া আমি সকলোখিনি ধুনীয়াকৈ আপোনাৰ লগত আলোচনা হ'ম। আমাৰ পোনপটীয়া যিসমূহ প্ৰশ্ন আছে আপোনালৈ উত্থাপন কৰিম, তেতিয়া আপুনি আমাৰ ধুনীয়াকৈ টক শ্ব'টোতে আপুনি উত্তৰসমূহ দিব বুলি আশা থাকিলে। এইখিনিকে ক'লোঁ আপোনালোকক, আজি এইখিনি কথাকে ক'লোঁ। আৰু বহুতকেইটা আমাৰ নিউজ 18তো আজি বহুত ভাল লাগিছে। পাপৰি আমাৰ সাংবাদিকাগৰাকীয়ে পাপৰি বুলি কয়, সাংবাদিকাগৰাকী নিউজ 18 ইমান সুন্দৰ প্ৰশ্ন উত্থাপন কৰিছে। গতিকে অকণমান যদি পাৰোঁ আপোনালোকক লগাই দিম বাৰু ভিডিঅ' ক্লিপ, আপোনালোকে চাব। আৰু এইখিনিকে কৈ এতিয়া মই আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। যদিহে অজানিতে কিবা ভুল কৰিছোঁ আপোনালোকে মোক মাফ কৰি দিব, কথা বতৰা কিবা উচ্চাৰণ হ'বও পাৰে। গতিকে এইখিনিকে কৈ আজি আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'বলৈ ওলাইছোঁ। কাইলৈ আহি আছোঁ আপোনালোকৰ মাজলৈ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ বাই বাই, শুভৰাত্ৰি।